দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনত বহি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ সন্দৰ্ভত আলোচনাৰ পোষকতা কৰিছিল ট্ৰাম্পে। কিন্তু এইবাৰ নিজে আক্ৰমণ কৰাৰ নিৰ্দেশ দিলে ট্ৰাম্পে। পশ্চিম এছিয়াত চলিল আমেৰিকা সেনাৰ ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত প্ৰাণহানি ৩১ ইয়েমেনৰ নাগৰিকৰ, য'ত আছে শিশু আৰু মহিলা। শনিবাৰে সংঘটিত হৈছে এই আক্ৰমণ। আমেৰিকাৰ আক্ৰমণৰ লক্ষ্য আছিল হুথি বিদ্ৰোহী। ইৰাণ আৰু ইয়েমেন সমৰ্থিত বিদ্ৰোহী হুথিক নিঃশেষ কৰাৰ হুংকাৰ বাৰে বাৰে দি আহিছে আমেৰিকাই। পশ্চিম এছিয়াৰ এখন সৰু দেশ ইয়েমেন। বিশ্বৰ বাণিজ্য ক্ষেত্ৰত অন্যতম পথ লাল সাগৰ আৰু আৰৱ সাগৰৰ উপকূলত অৱস্থিত এই ইয়েমেন। লাল সাগৰ আৰু আৰৱ সাগৰেৰে দৈনিক যাতায়াত কৰে বাণিজ্যিক জাহাজসমূহ। এই জাহাজসমূহত বিদ্ৰোহী হুথিয়ে আক্ৰমণ কৰাৰ অভিযোগ কৰি আহিছে আমেৰিকাই। ফলত হুথিক সমৰ্থন বন্ধ কৰাৰ বাবে ইয়েমেনক সতৰ্ক কৰি আহিছে আমেৰিকাই। কিন্তু আমেৰিকাৰ এই সতৰ্কবাণী ইয়েমেনে গুৰুত্ব নিদিয়াৰ অভিযোগ ট্ৰাম্প চৰকাৰৰ। কিন্তু আমেৰিকাৰ এই আক্ৰমণক বেআইনী আখ্যা বিদ্ৰোহী গোটটোৰ। আমেৰিকাৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ইয়েমেন সাজু বুলিও বিবৃতি প্ৰকাশ কৰিছে বিদ্ৰোহী গোটটোৱে। উল্লেখ্য যে ২০২৩ চনৰ নৱেম্বৰ মাহৰ পৰা লাল সাগৰত বাণিজ্যিক জাহাজত বিদ্ৰোহী হুথিয়ে ১০০তকৈও অধিক আক্ৰমণ চলোৱাৰ তথ্য লাভ কৰিছে আমেৰিকাই, যাৰ বাবে প্ৰভাৱ পৰিছে বিশ্বৰ বজাৰত। তাৰ পাছৰে পৰা লাল সাগৰত সক্ৰিয় হৈ আছে আমেৰিকা সেনা। কিন্তু পশ্চিম এছিয়াত আমেৰিকাই কৰা এই আক্ৰমণে পৰৱৰ্তী কালত কি ৰূপ লয় সেয়া লক্ষণীয় হ'ব। দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনত বহি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ সন্দৰ্ভত আলোচনাৰ পোষকতা কৰিছিল ট্ৰাম্পে। কিন্তু এইবাৰ নিজে আক্ৰমণ কৰাৰ নিৰ্দেশ দিলে ট্ৰাম্পে। পশ্চিম এছিয়াত চলিল আমেৰিকা সেনাৰ ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত প্ৰাণহানি ৩১ ইয়েমেনৰ নাগৰিকৰ, য'ত আছে শিশু আৰু মহিলা। শনিবাৰে সংঘটিত হৈছে এই আক্ৰমণ। আমেৰিকাৰ আক্ৰমণৰ লক্ষ্য আছিল হুথি বিদ্ৰোহী। ইৰাণ আৰু ইয়েমেন সমৰ্থিত বিদ্ৰোহী হুথিক নিঃশেষ কৰাৰ হুংকাৰ বাৰে বাৰে দি আহিছে আমেৰিকাই। পশ্চিম এছিয়াৰ এখন সৰু দেশ ইয়েমেন। বিশ্বৰ বাণিজ্য ক্ষেত্ৰত অন্যতম পথ লাল সাগৰ আৰু আৰৱ সাগৰৰ উপকূলত অৱস্থিত এই ইয়েমেন। লাল সাগৰ আৰু আৰৱ সাগৰেৰে দৈনিক যাতায়াত কৰে বাণিজ্যিক জাহাজসমূহ। এই জাহাজসমূহত বিদ্ৰোহী হুথিয়ে আক্ৰমণ কৰাৰ অভিযোগ কৰি আহিছে আমেৰিকাই। ফলত হুথিক সমৰ্থন বন্ধ কৰাৰ বাবে ইয়েমেনক সতৰ্ক কৰি আহিছে আমেৰিকাই। কিন্তু আমেৰিকাৰ এই সতৰ্কবাণী ইয়েমেনে গুৰুত্ব নিদিয়াৰ অভিযোগ ট্ৰাম্প চৰকাৰৰ। কিন্তু আমেৰিকাৰ এই আক্ৰমণক বেআইনী আখ্যা বিদ্ৰোহী গোটটোৰ। আমেৰিকাৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ইয়েমেন সাজু বুলিও বিবৃতি প্ৰকাশ কৰিছে বিদ্ৰোহী গোটটোৱে। উল্লেখ্য যে ২০২৩ চনৰ নৱেম্বৰ মাহৰ পৰা লাল সাগৰত বাণিজ্যিক জাহাজত বিদ্ৰোহী হুথিয়ে ১০০তকৈও অধিক আক্ৰমণ চলোৱাৰ তথ্য লাভ কৰিছে আমেৰিকাই, যাৰ বাবে প্ৰভাৱ পৰিছে বিশ্বৰ বজাৰত। তাৰ পাছৰে পৰা লাল সাগৰত সক্ৰিয় হৈ আছে আমেৰিকা সেনা। কিন্তু পশ্চিম এছিয়াত আমেৰিকাই কৰা এই আক্ৰমণে পৰৱৰ্তী কালত কি ৰূপ লয় সেয়া লক্ষণীয় হ'ব। নিউজ ডেস্ক, দেশ টুডে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।